Hello aspirant, আশা কৰোঁ সকলো ভালে আছে আৰু সকলোৱে আহিবলগীয়া পৰীক্ষাসমূহৰ বাবে খুব ভালদৰে প্ৰিপাৰেচন কৰিছে। তো যোৱাটো ভিডিঅ'ত আমি চিলেক্সৰ ৰুলছৰ বিষয়ে পঢ়িছিলোঁ। দুটা কনচেপ্ট আমি চালোঁ। আজি আমি কনচেপ্ট নম্বৰ 3 এণ্ড কনচেপ্ট নম্বৰ 4ৰ বিষয়ে আলোচনা কৰিম। চিলেক্সত কেনেকৈ মানে ইমপ্লিমেণ্ট কৰা হয়। তো আগৰ ভিডিঅ'টোতে মই কৈছোঁ যে চিলক্স মানে হৈছে এটা ষ্টেটমেণ্ট আৰু সেই ষ্টেটমেণ্টত কিছুমান কনক্লুজন থাকে। আৰু সেই ষ্টেটমেণ্টত প্ৰথমতে আমি কি কৰিব লাগিব, আমি ভেন ডায়েগ্ৰামৰ সহায়ত সেই ষ্টেটমেণ্টসমূহ এনালাইজ কৰিব লাগিব। আৰু এনালাইজ কৰি আমাৰ কনচেপ্টৰ লগত বা আমাৰ কনক্লুজনৰ লগত কুৱেশ্যনত দিয়া কনক্লুজনটো মিলিছে নে মিলা নাই সেইটোৱে চাব লাগে। গতিকে স্ক্ৰীণত দেখা পোৱা আজিৰ কনচেপ্টটো আছে যে 3 কনসেপ্ট নম্বৰ 3 কি কৈছে, স্টেটমেন্ট এটা দিয়া আছে। স্টেটমেন্টত কৈছে অল এ ইজ বি। তো যেতিয়া এই স্টেটমেন্টটো প্ৰথম আমি দেখা পোৱাৰ লগে লগে স্টেটমেন্টটোত যি ধৰণে কোৱা গৈছে অল এ ইজ বি, সেই কথাটোৰ আমি বা সেই স্টেটমেন্টৰ আমি ভেন ডায়াগ্ৰামটো আঁকিব লাগিব। তো তাৰ কাৰণে আমি কি কৰিম, প্ৰথমতে আমি এটা এ বনাম। এতিয়া কৈছে কি অল এ ইজ বি, তাৰ মানে গোটেই এটো বিৰ ভিতৰত আছে। তো তেতিয়াহ'লে কেনেকুৱা হ'ব, এইটো এটা ডাঙৰ যাৰ নাম বি। তো ষ্টেটমেণ্টৰ অল এ ইজ বি, এই ষ্টেটমেণ্টৰ এইটো হৈছে এটা সম্পূৰ্ণ শুদ্ধ ভেন ডায়েগ্ৰাম। এইটো আমাৰ এনালাইচিছ হৈ গ'ল। এই ডায়েগ্ৰামটো পোৱাৰ পিছত আমি কি ধৰণে এনালাইজ কৰিব পাৰোঁ যে অল এ ইজ বি মানে গোটেই এটো বিৰ ভিতৰত আছে। আকৌ আমি ক'ব পাৰোঁ যিহেতু এৰ গোটেই পাৰ্টটো বিৰ ভিতৰত আছে, এনেকৈও আমি ক'ব পাৰোঁ যে সাম এ ইজ বি। এইটো এটা। আকৌ আমি ক'ব পাৰোঁ যে সাম বি, এই বিটো হৈছে ডাঙৰ, এই গোটেই বিটোৰ সাম পাৰ্ট এ হয়, মানে এই বিৰ ভিতৰৰ কিছু অংশ এ হয়, সেইটো আমি ক'ব পাৰোঁ। তো এই তিনিটা হৈছে আমাৰ পচিবল কনক্লুজন। যদি পৰীক্ষাত এই ষ্টেটমেণ্টটোৰ মানে অল এ ইজ বি, এই ষ্টেটমেণ্টটোৰ এগেইনষ্টত পচিবল কনক্লুজন মানে অল এ ইজ বি, সাম এ ইজ বি আৰু সাম বি ইজ এ, এই তিনিটা যদি কনক্লুজন দিয়া থাকে তেতিয়াহ'লে সেইটো সম্পূৰ্ণ শুদ্ধ হ'ব। কিন্তু ইয়াত কোৱা মতে সাম বি ইজ এ, মানে গোটেই বিৰ কিছু অংশ এ হয়। তাকে নকৈ যদি এনেকৈ কয় যে অল বি ইজ এ, তেতিয়াহ'লে সেই ষ্টেটমেণ্টটো কিন্তু বা সেই কনক্লুজনটো ৰং হ'ব। কাৰণ গোটেই বিটো এ নহয়। কাৰণ আমাক ষ্টেটমেণ্টত কি কৈছে, ষ্টেটমেণ্টত কৈছে অল এ ইজ বি। ষ্টেটমেণ্টত এনেকৈ কোৱা নাই অল বি ইজ এ। যদি অল বি ইজ এ বুলি ক'লে হয় তেতিয়া হয়তো আমাৰ ডায়েগ্ৰামটো এনেকুৱা হ'ল হয়, প্ৰথমতে বি, এইটো গোটেই বিটো ইজ এ, তেতিয়া হয়তো অল বি ইজ এ এইটো এটা ষ্টেটমেণ্ট কাৰেক্ট হ'লহেঁতেন। কিন্তু তেতিয়া আকৌ অল এ ইজ বি সেইটো সেইটো কনক্লুজন ৰং হ'লহেঁতেন। তো এইটো হৈছিলে কনচেপ্ট নম্বৰ 3। মানে কনচেপ্ট নম্বৰ 3ৰ আণ্ডাৰত যিটো ষ্টেটমেণ্ট আছে অল এ ইজ বি, এইটো আমি ষ্টেটমেণ্টটো পঢ়ি প্ৰথমতে আমি ডায়েগ্ৰামটো আঁকিলোঁ। তাৰ মানে গোটেই এইটো বিৰ ভিতৰত থাকিব। আৰু এইটো চোৱাৰ পিছত আমি এতিয়া ভাবিব লাগিব যে কি ধৰণৰ কনক্লুজন হ'ব পাৰে। চ' কনক্লুজন হ'ব পাৰে অল এ ইজ বি, সাম বি ইজ এ আৰু সাম এ ইজ বি। মানে অল এ ইজ বি বুলি কোৱাৰ লগে লগে গোটেই এইটোতো বিৰ ভিতৰত সোমাইছে, গতিকে সাম এ ইজ বি বুলিও আমি ক'ব পাৰোঁ, তাত কোনো আপত্তি নাই। কিন্তু আমি এইটো ক'ব নোৱাৰোঁ অল বি ইজ এ, কাৰণ গোটেই বিটো এ নহয়। ঠিক আছে, এইটো আছিলে কনচেপ্ট নম্বৰ 3। তো এতিয়া আহিছোঁ কনচেপ্ট নম্বৰ 4লৈ। তো কনচেপ্ট নম্বৰ 4ত ষ্টেটমেণ্ট এটা দিয়া গৈছে, সকলোৱে দেখিছে। ষ্টেটমেণ্টত কৈছে কি অল এ ইজ বি এণ্ড অল বি ইজ চি। এতিয়া এই দুটা বস্তুক আমি এনেধৰণে ক'ব পাৰোঁ অল এ ইজ বি, যিটো আমি অলৰেডি পালোঁ,
A থাকিব A all A is B তাৰ মানে গোটেই এটো B বুলা যেটো বস্তু থাকিব তাৰ ভিতৰত ঠিক আছে আকৌ নেক্সট কৈছে and B is C and all B is C মানে এই গোটেই বিটো আকৌ কোনোবা এটা সিট থাকিব মানে সিট ভিতৰত থাকিব তাৰ মানে কি তাৰ মানে C টো আকৌ ডাঙৰ হ'ব এটো হল C তাৰ মানে all A is B and all B is C তো এই স্টেটমেন্টৰ যেতিয়া আমি ডায়াগ্ৰামটো বনাইছো এটো হল আমাৰ সম্পূৰ্ণ শুদ্ধ ভেন ডায়াগ্ৰাম তো এতিয়া এই ডায়াগ্ৰামটোৰ পৰা আমি কি এনালাইসিস কৰিব পাৰো বা আমি কি কনক্লুজন ওলাব পাৰো কনক্লুজন এইকেটা ওলাব পাৰো যে all A is B এটো এটা হল sum A is B দুটা হল sum B মানে এই B যেটো আগৰ স্টেটমেন্ট মানে কনসেপ্ট নাম্বার 3 আছিলে sum B B sum part is A হেতু এটা হল এইখিনি হল A আৰু B ৰ মাজৰ ৰিলেশন আমি যদি A আৰু B ৰ মাজৰ কনক্লুজন খিনি উলাও তেতিয়া হলে এই তিনিটা স্টেটমেন্ট যেটো স্ক্ৰিনত দিয়া আছে এই পসিবল তিনটা কনক্লুজন উলাব পাৰে all A is B sum A is B and sum B is A yes এই তিনটা হৈছে কনক্লুজন A আৰু B ৰ মাজত কিন্তু আমাৰ এইটো ক্ষেত্ৰত অকল A আৰু B ৰ মাজতে স্টেটমেন্টটো সীমাবদ্ধ হৈ থকা নাই আমাৰ স্টেটমেন্টটো B আৰু C লৈকে গৈছে গতিকে এতিয়া আমি B আৰু C ৰ মাজত চাব পাৰো ঠিক যেনেকৈ A আৰু B ৰ মাজত কনক্লুজন আমি পাইছো B আৰু C ৰ মাজত আমি সেই কনক্লুজনখিনি পাম মানে all B is C হয় কাৰণ গোটেই B টো C ৰ ভিতৰত আছে এটা হল sum B is C all বুলি কলে sum খিনিও সোমাবই তাৰ পাছত sum C is B মানে C ৰ কিছু অংশ B হয় হেতু এটা কনক্লুজন মানে এই তিনটা কনক্লুজন আমি পাম কাৰ মাজত B আৰু C ৰ মাজত কিন্তু ইয়াতে অকল A আৰু B বা B আৰু C ৰ মাজত নহয় বস্তুটো A আৰু C ৰ মাজতো আমি কনক্লুজন উলিয়াব পাৰো তো কেনেবা ধৰণৰ কনক্লুজন উলিয়াব পাৰো all A is C আমি কব পাৰো যে গোটেই A টো C ৰ ভিতৰত আছে এটা স্টেটমেন্ট হল নেক্সট এটা হল sum A is C A কিছু অংশ C হয় শুদ্ধ নেক্সট কব পাৰো sum C এই গোটেইটো C কিন্তু তাৰ কিছু অংশ sum C is A এই তিনিটা কনক্লুজন আমি উলিয়াব পাৰো কাৰ মাজত A and C ৰ মাজত তাৰ মানে যেতিয়া তিনিটা থাকিব A B C বুলি যেতিয়া তিনিটা থাকিব তেতিয়া প্ৰথম A আৰু B ৰ মাজত এটা আমি উলিয়াম তাৰ পিছত B আৰু C ৰ মাজত এটা আমি উলিয়াম তাৰ পিছত A আৰু C ৰ মাজত আমি উলিয়াম তাৰ মানে এতিয়া আমি এইটো ক্ষেত্ৰত এই স্টেটমেন্টৰ টোটাল 9টা পসিবল কনক্লুজন পালো ইয়াত বাদে যদি আমি এনেকৈ কয় all C is A তেতিয়া হলে এই স্টেটমেন্টটো ৰং হ'ব এগেইন যদি আমাক কয় all B is A হেতু স্টেটমেন্ট ৰং হ'ব all B is C কাৰণ B টো হল B C ৰ ভিতৰত আছে কিন্তু B A ৰ ভিতৰত নাই A হে B ৰ ভিতৰত আছে গতিকে যদি কয় all B is A হেতু এটা ৰং স্টেটমেন্ট কিন্তু all B is C it's a correct statement ঠিক তেনেকৈ A আৰু C ৰ মাজত যদি আমাক এইটো এটা কনক্লুজন দিয়ে all C is A হেতু এটা ৰং স্টেটমেন্ট কাৰণ C টো A ৰ ভিতৰত নাই all A is C মানে all গোটেই এটো C ৰ ভিতৰত আছে গতিকে যিকেটা পসিবল কনক্লুজন স্ক্ৰিনত দেখা পোৱা গৈছে তাত বাদে যদি এইটো ক্ষেত্ৰত এই স্টেটমেন্টৰ ক্ষেত্ৰত যদি বেলেগ কিবা আমি কনক্লুজন আমি দেখিবলৈ পাওঁ তেতিয়া আমি সিধাই এই কনক্লুজনটো না কৰিম মানে ৰং কনসিডাৰ কৰিম So with these two concepts, I'm Nilay signing out from today's classes. For more exciting videos such as you can join us and you can stay with us. Also, we are available in Facebook. We offered various courses as you can see in the template. So for more details, you can contact us in the numbers given below. Thank you.